প্ৰকৃতিৰ কোলাত সংস্কৃতিৰ মহাফলগু বঘৰা পাহাৰত কইনাকন্দা শিলনাট মহোৎসৱৰ উখল মাখল পৰিৱেশ। লুংলুঙীয়া একা বেকা বিপদসংকুল পথ, ইফালে পাহাৰৰ থিয় কৰা, আনফালে প্ৰকৃতিৰ নিবিড় সান্নিধ্য। এনে এক দুৰ্গম বাটেৰেই এতিয়া সোঁত বৈছে শ শ মানুহৰ। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে লক্ষ্য এটাই, বঘৰা পাহাৰৰ বুকুত অনুষ্ঠিত হোৱা ব্যতিক্ৰমী নাট উৎসৱ। মৰিগাঁও জিলা বঘৰা পাহাৰৰ মনোৰম গলচেপা অঞ্চলৰ চলংকিৰি ক্ষেত্ৰত বৰ্তমান দ্বিতীয় বাৰ্ষিক কইনাকন্দা শিল নাট মহোৎসৱ 2026 অতি উৎসাহেৰে উদযাপন কৰা হৈছে। আজি নানা দেশৰ ইয়াৰ বিপক্ষে মানুহ থিয় হৈছে। এনেদৰে হাত সাৱটি বহি থাকিলে নহ'ব। প্ৰয়োজন হ'লে আদালতত উঠিব লাগিব। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত আয়োজিত এই তিনিদিনীয়া নাট্য যাত্ৰাই অঞ্চলটোলৈ এক সাংস্কৃতিক জোৱাৰ লৈ আহিছে। আয়োজক সমিতিৰ সম্পাদক বাবুল বৰাই সংবাদ মাধ্যমক জনোৱা মতে, এইবাৰৰ মহোৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 6টাকৈ আগশাৰীৰ নাট্য দলে অংশগ্ৰহণ কৰিছে। কোনো কৃত্ৰিম মঞ্চ বা যান্ত্ৰিকতাৰ পৰিৱৰ্তে পাহাৰৰ শিল বালিয়ে হৈছে এই নাটসমূহৰ মূল মজিয়া। মহোৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে 2খনকৈ নাটক মঞ্চস্থ কৰা হয়। এই বিশেষ নাট্য অনুষ্ঠান দ্বিতীয় দিনা শুভ উদ্বোধন কৰে তিৱা স্বাস্থ্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। নাট মহোৎসৱৰ এবাৰ দ্বিতীয়টো বৰ্ষ আৰু এক প্ৰাকৃতিক পৰিৱেশত সুন্দৰভাৱে নিজে উপভোগ কৰি কাৰ্যসূচী এই মুহূৰ্তত কি হ'ব? দ্বিতীয় বাৰ্ষিক কন্যাকন্দা শিল নাট মহোৎসৱৰ আজি দ্বিতীয় দিনৰ যি কাৰ্যসূচী আছিলে নাটক উদ্বোধন, জীৱশ্ৰেষ্ঠ নামৰ নাটকখন উদ্বোধনৰ কাৰণে মোক আমন্ত্ৰণ কৰিছিলে। মই আহি উপস্থিত হৈ জীৱশ্ৰেষ্ঠ নামৰ নাটকখন উদ্বোধন কৰাৰ লগতে আমাৰ জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ যিসকল শিল্পী তেখেতসকলে এখন সুন্দৰ নাটক ইয়াত উপস্থাপন কৰিছে। গোটেই বিষয়টো পৰিস্ফুটভাৱে প্ৰকাশ পাইছে। বৰ্তমান সমাজ ব্যৱস্থাৰ লগত জড়িত থকা এটা পৰিৱেশ, গোটেই কাহিনীভাগৰ লগত আচলতে আমি সকলোৱে যদি জড়িত হৈ বৰ্তমান আমি জীৱিত অৱস্থাত থকা মানুহবিলাকে কি কৰিব লাগিব, কি কৰিলে আচলতে সমাজখন সুন্দৰভাৱে আগবাঢ়ি যাব, এই কাহিনীভাগ ইয়াতে উপস্থাপন কৰি তেখেতসকলে এখন সুন্দৰ নাটকৰ ভংগীমাৰে তেখেতসকলে ইয়াত সুন্দৰ পৰিৱেশ এটা গঢ় দিলে। তাৰ কাৰণে মই আমাৰ নাট্যশিল্পী জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ সমূহ কৰ্মকৰ্তা আৰু সমূহ অভিনেতা অভিনেত্ৰীক ধন্যবাদ জনাইছোঁ। এটা সুন্দৰ পৰিৱেশ, এটা মনোমোহা পৰিৱেশ, এটা প্ৰাকৃতিক পৰিৱেশ, যিটো পৰিৱেশ আচলতে বিচাৰি পাবলৈ টান। এই প্ৰাকৃতিক পৰিৱেশটো আমাৰ কন্যাকন্দা নাট মহোৎসৱ উদযাপন কমিটিৰ বিষয়ববীয়াসকলে চিলেকশ্যন কৰি লোৱাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। যোৱা বছৰ মই আমন্ত্ৰণ লাভ কৰিছিলোঁ যদিও আহিব পৰা নাছিলোঁ। এইবাৰ মই নিজেই আহি ইয়াত প্ৰত্যক্ষ কৰিলোঁ। এটা সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিছে। মই আশা কৰিছোঁ এই পৰিৱেশবিলাকৰ মাজতেই আমাৰ উঠি অহা প্ৰজন্মই আজি যিসমূহ নাটক ইয়াত উপভোগ কৰিছে আৰু যিসকল অভিনেতা আৰু অভিনেত্ৰীয়ে নাটকসমূহ ইয়াতে উপস্থাপন কৰিছে, এই সকলোৰে পৰিৱেশ যদি আমি নিজে হৃদয়ংগম কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ আজি সমাজ ব্যৱস্থাৰ লগত আমি যেনেভাৱে আগবাঢ়ি যাব বিচাৰোঁ তেনেভাৱে আমি আগবাঢ়ি যাবৰ কাৰণে সক্ষম। উদ্বোধনী ভাষণত তেওঁ আয়োজকসকলৰ এই প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰি কয়, প্ৰকৃতিৰ বুকুত এনেদৰে যান্ত্ৰিকতাবিহীনভাৱে সংস্কৃতিৰ চৰ্চা কৰাটো এক বিৰল আৰু আদৰণীয় পদক্ষেপ। পাহাৰৰ এনে দুৰ্গম ঠাইলৈ নাটক চাবলৈ অহা দৰ্শকৰ অভূতপূৰ্ব ভিৰ দেখি অভিভূত হয় তিৱা স্বাস্থ্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকী। এই মহোৎসৱে অসমৰ নাট্য জগতলৈ এক নতুন মাত্ৰা কঢ়িয়াই আনিছে। আধুনিকতাৰ খামধুমীয়াৰ মাজতো বঘৰা পাহাৰৰ এই বিশেষ নাট মহোৎসৱে অসমৰ নাট্য জগতলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। পাহাৰীয়া পৰিৱেশৰ তলত কোনো কৃত্ৰিম পোহৰ নোহোৱাকৈ অনুষ্ঠিত এই নাটকসমূহে উপস্থিত দৰ্শকক এক অন্য মাত্ৰাৰ আনন্দ প্ৰদান কৰিছে। মৰিগাঁৱৰ পৰা চন্দন হেয়াৰ ৰিপৰ্ট, লোকেল 18।